এইটো পুতুকন চোন। ওই পুতুকন, তই এনাই ঘৰ পৰা ঘৰলৈ কেতিয়া আহিলি? মই বহুত দিনতে আহিলো। আজি এসপ্তাহে হ'ল আৰু। তহঁতি ক'ত যাৱ? আমি এনেই এফালে ওলাই আহিছিলো। পিছে তই যে ইমান দিনতে আহিলি, তোক যে দেখা নাছিলো। ঘৰতে কি চুক ভেকুলীৰ নিচিনাকে চুকনে মুটি মুটি সোমাই আছিলে নেকি? এনেই সোমাই আছিলো আকৌ ঘৰতে। তহঁতৰ নিচিনাকে কি বনৰীয়া মানুহৰ নিচিনাকে তলৌকে ঘূৰি ফুৰিব লাগে নেকি? আৰে ভাই, তই ইমান দিনতে ঘৰলৈ আহিলি, তইতো আমাক এবাৰ লগ কৰিব পাৰ। এই পুৰণা বন্ধুকেইটাক লগ কৰিবলৈ মন নাযায় তোৰ? তোকতো 2-3 বছৰ আগতেই লগ পোৱা। তাৰপিছত তই মামাই ঘৰলৈ পঢ়িবলৈ গুচি গ'লিগৈ আকৌ। ঐ তোৰ এটা কথা মনত আছে নাই? তোক যে মই তোৰ পিঠিত মোৰ নাকৰ হেঙুন লগাই দিছিলো, তই যে তাৰপিছত ঘৰলৈ কান্দি কান্দি দৌৰি দৌৰি গুচি আহিছিলি, মনত আছে নাই? এই পুৰণা কথাবোৰ মই হ'লে পাহৰিলো দেই। আৰু আচলতে কি জানো, আমি টাউনত থাকো যে পুৰা বিজি হৈ থাকো, আৰু সেইটো কাৰণে আমি পুৰণা কথাবোৰ ভাবিবলৈ সময়েই নাপাওঁ। গজেনৈ লেবেল চাটাৰ। তাকে আমি টাউনত থাকি গাঁৱৰ পুৰণা কথাবোৰ ভাবি ভাবি সময় নষ্ট নকৰো নহয়, জানো নাই? আৰু তাত যে মই হিন্দীত কথা পাতি পাতি কেতিয়াবা এই অসমীয়া ভাষাটোকে ক'বলৈ পাহৰি থাকো। কেনেকে কওঁ সেইটোকে পাহৰি থাকো। অলপ বেছি হ'ল নেকি বাৰু? তাতকে এটা ডাঙৰ কথা জানো নাই? মই যে গাঁৱৰ আধাখিনি মানুহকে পাহৰি থাকিলো। কাৰ নাম কি আছিলে চব পাহৰি থাকিলো নহয়। আৰু তো মই প্ৰথমতে তহঁত দুটাকো চিনি পোৱা নাছিলো। তাৰ পিছতে লাহে লাহে চিনি পালো, তই গজেন আৰু তই গুণ বুলি। হ'ব বাৰু দে, চিনি যে পালি সেয়াই বহুত। পিছে তহঁতৰ ঘৰ ৰবাব টেঙা আছেনে নাই? আছে আকৌ। লাগিব নেকি তহঁতক? লাগে যদি ক, এটাত 50 টকা দি লৈ যা, যিমান লাগে। কি 50 টকা? আমি আকৌ এনেইহে 3-4টা মান নিম বুলি ভাবিছিলো, পইচা নিদিয়াকে। তহঁতক আকৌ পইচা নিদিয়াকে কেলে ৰবাব টেঙা দিম? আজিকালি পইচা নিদিয়াকে কি বস্তু পায় কচোন? সেই তেতিয়াৰ দিন আজি নাইও দেখাহঁত। আগতে মাইকী মানুহৰ গালে গালে চুলি সৰিলেও মানুহে সেই চুলিখিনি পেলাইহে দিছিলে। কিন্তু আজিকালি মানুহে এডাল চুলি সৰিলেও সেই চুলিডাল সাঁচিহে থয়, আৰু সেই সাঁচি থোৱা চুলিখিনি বেছি ডাঙৰ ডাঙৰ বাচন বৰ্তন লয়। তহঁতি দেখা নাই? চা, এই সৰা চুলিখিনি যদি মানুহে এনেই নিদিয়ে, তেনেহ'লে আমাৰ ঘৰৰ বাৰী ৰবাব টেঙাকেইটা তহঁতক কেলে এনেই দিম? এনেই কেলে দিম? ঐ গজেন, আমিচোন পইচাই নানিলো। আমাৰ জেপতটো এতিয়া ফুটা কৰি এটাও নাই। কি কৰ? ঘৰলৈকে যাওঁগে বল। তহঁতৰ তাৰমানে পইচা নাই? তাৰ পকৰ ৰবাব টেঙা খাবলৈ আহ? যা ফুট। ভিখাৰী চালা, পইচা নোহোৱাকে ৰবাব টেঙা নিবলৈ আহে। পুতুকন, তই কাক ভিখাৰী বুলি ক'ব লাগিছ? কাক ভিখাৰী বুলি ক'ব লাগিছ? আমাক চিনি পোৱা নাই? দগা পালাই এফালে তোক তুলিম, এফালে পইচা তুলিম। গোটেইটো তোক কিনি খাব পৰা ক্ষমতা আছে আমাৰ। তহঁতকেই কৈছো, জেপত ফুটা কৰি এটা নাই, তাৰ পকৰ ৰবাব টেঙা নিবলৈ আহে। চুপ থাক, বেছি কথা নকবি। তোক কিন্তু অথনিৰ পৰা সহ্য কৰি আছো দেই। তই লিমিট ক্ৰছ কৰি গলি, আৰু নহব। সঁচা কথা কৈ দিলো নহয়, এতিয়া লাজ পালিতো। সেইটো কাৰণে মোৰ আগত ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছ? যা ফুট, ৰবাব টেঙা খাই। নালাগে যা, নেখাও তহঁতৰ ফকতীয়া ৰবাব টেঙাখিনি। টেঙা ৰবাব টেঙা, গেলা তাতে পোক লগা ৰবাব টেঙা। কোনে খায় তহঁতৰ ৰবাব টেঙা? যা, সেইখিনি সজাই থ ঘৰৰ ভিতৰত। ইয়ালে আঙুৰ পাৰি খাব নোৱাৰিলে আঙুৰখিনি টেঙা বুলি ক'বই। গুণ, মোক এৰি দে। ইয়াৰ মুখখন আজি বৰ বেছি চলিছে। ইয়াৰ মুখখন ঘুচে ভাঙি পেলাম, আৰু লগতে জিভাখন কাটি ঘৰলৈ লৈ গৈ শুকুৱাই খাই থম। গজেন, হ'ব থ। সাধাৰণ ৰবাব টেঙাটোৰ কাৰণে তই কেলে কাজিয়া কৰিছ? নেখাও আকৌ ইহঁতৰ ঘৰৰ ৰবাব টেঙা। আমি ৰমলাহঁতৰ ঘৰৰ ৰবাব টেঙা আনি খাম বল। সিহঁতৰ ঘৰৰ ৰবাব টেঙাকেইটা ইহঁতৰ ঘৰত কি মিঠাহে। বল। পুতুকন, তই আজি এই গুণ থকাৰ কাৰণে বাচি গলি। নহ'লে তোৰ সেই মুখখন মুখ হৈ নাথাকে আজি। যা, বেয়া পালে পা। নিগনি পকৰটো শুঙি খা। মনটো সঁচাকে বৰ বেয়া লাগি গ'ল দেই। পুতুকনে এনেকুৱা কৰিব বুলি ভবা নাছিলো। পুতুকনটো আগতে এনেকুৱা নাছিলে নহয়। গজেন, বাদ দে না এইবোৰ লাইট কেছ, পাহৰি যাচোন। এই গাঁৱত থকা মানুহ প্ৰথমবাৰ টাউনত থাকিবলৈ ল'লে এনেকুৱাই হয়। অহংকাৰী হয়, লেবেল হয়, ফুটনি হয়। বাদ দে, পাহৰি যা। সি কিন্তু সেই ৰবাব টেঙাকেইটাৰ লগতে আমাক ভিখাৰী বুলি ক'ব নালাগিছিলে দেই। মনত বহুত দুখ পালো মই। বুকুখন কিবা তেতিয়া ফাটি চিটি যাওঁ যেন কৰিছিলে। আমিতো তাক পইচা খোজা নাই, খুব খাবলৈ মন যোৱাৰ কাৰণে তাক ৰবাব টেঙাহে খুজিছিলো। সি সেইটো কথাতে ইমান বেয়াকে ক'লে আমাক। আৰে বাবা গজেন, মই তোক কৈছো না, এইবোৰ লাইট কেছ। সি আমাক ভিখাৰী বুলি ক'লে বুলি আমি ভিখাৰী হৈ যাম নেকি? আমাৰ সিহঁততকে বেছিহে পইচা আছে, আমি তাক কিনি থব পাৰো। এইটো একো লাইট কেছ নহয়। সাধাৰণ ৰবাব টেঙা এটাৰ লগত সি আমাক আজি ইনচাল্ট কৰিছে, গতিকে তাক এইকণি আমি দিবই লাগিব। আমি কোন, আৰু আমাৰ তুলনাত সি কিমান পানীৰ মাছ, আমি দেখাই দিম তাক। দেখাই দিব লাগিব তাক। পিছে এটা কথা নহয়, তাৰ আগতে যে আমাৰ ৰবাব টেঙা খোৱা প্লেনিং এটা আছিলে, সেইটো পাহৰি থাকিলে নেকি? এতিয়া ক'ৰ পৰা খাওঁ ৰবাব টেঙা? ক'ৰ পৰা আনিবি? এই খঙৰ চোততে সেইবোৰ পাহৰি থাকিছিলো। বল ৰমলাহঁতৰ ঘৰৰ পৰা ৰবাব টেঙা আনোগে বল। ৰমলাহঁতৰ ৰবাব টেঙাকেইটা কিন্তু বৰ মিঠা দেই। খাই মজা লাগিলে আকৌ ন? আৰু খাওঁ লাগিছে। পিছে অকল ৰবাব টেঙাটো মিঠা হ'লে নহ'ব বাবা।
এই আমুকাই নিমখ জলকীয়া দি হানি নিদিয়া হ'লে তই এইকণ হোৱা নাপালিহেঁতেন নহয়। এই আমুকাৰ কাৰণেহে এইকণ হোৱাত পালি। তোৰ সেই হাতত লাগি থকা কোলা কোলা মলিগালৰ টেষ্ট আকৌ এইটো। তোৰ সেই কোলা কোলা মলিগালকে ৰবাব টেঙাৰ লগত মিক্স কৰি মোক খুৱাই দিছো আৰু। ঐ মই সঁচাকে হাতখন ধুলো, একদম ঘঁহি ঘঁহি ধুই আহিছো। ইমান চপাকে ধুইছো, ক'ত মলি লাগি থাকিব বাৰু হাতত। ঐ এটা কথা আকৌ, এনেকে ৰ'দত সেউজীয়া ঘাঁহনিত বহি প্ৰাকৃতিক দৃশ্য উপভোগ কৰি কৰি ৰবাব টেঙা খোৱা মজাই বেলেগ কিন্তু, হয় নাই ক? এনেকুৱা মজা অকল এইটো ছিজনতহে পাবি, বেলেগ ছিজনত নাপাওঁ। ঐ তহঁতি আমাৰ ঘৰৰ পৰা ৰবাব টেঙা চুৰ কৰি আনি ইয়াত মজালৈ খাবলৈ আহিছ হে, মজালৈ খাবলৈ আহিছ। তহঁতিতো ভিখাৰী খাইছিলি, চুৰ কেতিয়া পাহলি? ঐ পুতুকণ, তই কাক কেনেকৈ কথা ক'বলৈ আহিছ হে, কাক ক'বলৈ আহিছ? তহঁতৰ ঘৰৰ ৰবাব টেঙা চুৰ কৰিবলৈ আমাৰ দৰকাৰো পোৱা নাই। আমি ৰমলাহঁতৰ ঘৰৰ পৰা ৰবাব টেঙা আনি খাইছোহি, বুজিলি? পৃথিৱীত লাগিলে ৰবাব টেঙা শেষ হৈ যাওক, তথাপিও তহঁতৰ ঘৰৰ ৰবাব টেঙা নাখাওঁ। কাণ খুলি শুনি ল। বেটাহঁত খাই শেষেই কৰিলে আকৌ, এতিয়া নাই খোৱা ক'বলৈ আহিছে। আৰু মই কি নিজৰ ঘৰৰ ৰবাব টেঙা চিনি নাপাওঁ বুলি ভাবিছ নেকি? এই বেছি কথা নকবি দেই, মুখখন চম্ভালি ৰাখ। মই নুঠো বুলি ভাবিছিলো, কিন্তু তই লক্ষ্মণ ৰেখা পাৰ কৰি দিলি। আৰু তই যে অথনিৰ পৰা কৈ আছ আমি তহঁতৰ ঘৰৰ ৰবাব টেঙা চুৰ কৰি খাইছো বুলি, এইটো তহঁতৰ ঘৰৰ ৰবাব টেঙা বুলি ক'ত প্ৰমাণ আছে হে, ক'ত প্ৰমাণ আছে, কেনেকে চিনি পাইছ? এইটো মই নিজৰ ঘৰৰ ৰবাব টেঙাৰ ডাল পাতৰ পৰা আৰম্ভ কৰি একদম শিপালৈকে চিনি পাওঁ, বুজিলি? আৰু এই বাকলিখিনি দেখিয়েই গম পাইছো মই, এইটো আমাৰ ঘৰৰ ৰবাব টেঙা হয়। ই বৰ আমাৰ ঘৰ কথা কৈ আছে অ', ইয়াক দিওঁৱেই। তহঁতি মোক মাৰিলে কি হ'ল? মই সঁচা কথাটো কবেই, তহঁতি আমাৰ ঘৰৰ ৰবাব টেঙা চুৰ কৰিছ। ঐ তই কথা ক'লে নুশুন কেলেই যে আমি তহঁতৰ ঘৰৰ ৰবাব টেঙা চুৰ কৰা নাই, আমি ৰমলাহঁতৰ ঘৰৰ পৰা ৰবাব টেঙা আনি খাইছো। এতিয়ালৈকেতো তহঁতৰ ঘৰৰ ৰবাব টেঙা চুৰ কৰি খোৱা নাছিলো বাৰু, কিন্তু তই এনেকে কৈ আছ যেতিয়া খামেই, চুৰ কৰি খাম। চুৰ কৰি খোৱা কি তহঁতি দেখা দেখিকে ছিঙি আনি খাম, কি কৰিবি তই? বল গৈ যেন ইহঁতৰ বাৰীৰ পৰা ৰবাব টেঙা ছিঙি আনোগে, বল বল বল। তই ঠিকে কৈছ, বল। এনেও আমাক ৰবাব টেঙা চুৰ কৰা বদনামটো দিলেই যেতিয়া, আমি ইহঁতৰ ৰবাব টেঙা চুৰ কৰা কি দেখা দেখিকে ছিঙি আনি খাম, বল। আমাৰ লগত আছে এতিয়া ৰকি ভাই। কোনোবাই এতিয়া আমাৰ কাষ চাপিবলৈ হ'লে 10 বাৰ ভাবিব লাগিব, 10 বাৰ নহয় 100 বাৰ। আমাৰ মামাই ইয়াক মাংস খুৱাই খুৱাই পুৰা শক্তিশালী কৰি থৈছে। আজিকালি আমাৰ মামাহঁতৰ বাউণ্ডেৰীত মানুহ সোমাবলৈকে ভয় কৰে। ইয়াৰ লগত উল্টা পুল্টা কৰিব লাগিলে ই কিন্তু বখলিয়াই পেলাব আকৌ, হয় নাই ক গজেন? তেতিয়াহ'লে গুণত ৰকিক ধৰি থাক, আৰু মই ৰবাব টেঙা পাওঁ দেই। ডাঙৰ ডাঙৰ কেইটা পাৰ দেই, এই সৰু সৰু কেইটা নাপাৰিবি। আৰু ৰ'দৰ ফালে থকা কেইটা পাৰ, সেইকেইটা বেছিকে মিঠা হয়। 1 2 ৰবাব টেঙা কেলে পাৰিছ? নেপাৰিবি নেপাৰিবি, আমাৰ ঘৰৰ ৰবাব টেঙা নেপাৰিবি। 3 ইমানকে কেলে পাৰিছ? 4 তহঁতক ৰবাব টেঙা নেপাৰিবলৈ কৈছো নাই, হে নেপাৰিবলৈ কৈছো নাই? তহঁত দুটাকে জীৱ লেতেৰা পিটিম এতিয়া। এইটো বৰ খাটাৰনাক কুকুৰ চোন, দেখিলেই ভয় লাগি যায়। বেছি তেইমেই নকৰিবি, এইটো আমাৰ ৰকি হয়, মামাহঁতৰ কুকুৰ। ইয়াক আফ্ৰিকাৰ পৰা আনিছে, বেছি উল্টা পুল্টা কৰিব লাগিলে এইটোৱে বখলিয়াই পেলাব তোক, একোৱেই বাচি নাথাকিবগে। ইয়াক লৈ যা, মোৰ ওচৰৰ পৰা লৈ যা। কোৱা আমাক মাৰহি, আকৌ বোলে তই আমাক মাৰ। কি হ'ল ৰৈ গলি যে? আমাৰ দুইটাকে মাৰহি। পুতুকণ কি হ'ল? আমাৰ দুটাক মাৰিব পৰা নাই যে, তই ভয় খালি নেকি? তহঁতি ইয়াৰ পৰা যাগে যা, আমাৰ ৰবাব টেঙাখিনি পাৰি শেষ নকৰিবি। গজেন আৰু পাৰ 5। এইকেইটাক চোন মই যিমানেই নেপাৰিবলৈ কৈছো সিমানেই টেঙা পাৰিছে। পুতুকণ আমাৰ ৰকিক বাৰু ৰছীডাল খুলি দিওঁ নেকি? খুলি দিওঁ নেকি? নাই নুখুলিবি, ইয়াৰ ৰছীডাল নুখুলিবি দেই। তহঁতক যিমান লাগে সিমান টেঙা পাৰি লৈ যা, তথাপি ৰকী ৰছীডাল নুখুলিবি, প্লিজ নুখুলিবি না। আৰু টেঙা লাগিব জানো? হয় 5টাই হ'ব, পিছত লাগিলে আৰু লৈ যামহি নে কি ক? হৈ যাব, 5টাই হৈ যাব। আমি আকৌ মন ক'লে লৈ যামহি আকৌ টেঙা, যেতিয়াই মন যায় তেতিয়াই লৈ যামহি। মাত্ৰ টেঙা নিবলৈ আহোঁতে লগত আমাৰ ৰকি ভাইক লৈ আনিবি দেই, নহ'লে ইয়াত মালিকে টেঙা নিদিব। ৰকিলে ভয় কৰিহে আমাক টেঙা দিছে। ইউ আৰ ৰাইট। তেন্তে আমি ৰবাব টেঙা নিবলৈ আহিলে আমাৰ ৰকিক লগত লৈয়ে আনিব লাগিব। মোৰ হ'লে মাল তুলি হৈ গ'ল দেই, এতিয়া ধুমাধুম খাবগৈহে লাগে। তই যাওঁ নে কি হয়? যাম, কেলে নাযাম। এতিয়া মুঠতে ঘৰত গৈ পুতুকণহঁতৰ ৰবাব টেঙা কেইটা নিমখ জলকীয়া সানি কেনেকুৱা সোৱাদ লগাই খাম। পুতুকণ থাক দেই, আমি ৰবাব টেঙা শেষ হ'লে আকৌ নিবলৈ আহিম আকৌ, আৰু লগত ৰকিকো লৈ আনিম, তই টেনশ্যন নলবি। নানিবি, ৰকিক লগত নানিবি। হাই ফ্ৰেণ্ডছ, ভালনে তোমালোকৰ? ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো আমাৰ লাইক কৰিবা, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। গজেনো আৰু দেই,
আমাৰ বন্ধুসকলে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰে, ছাবস্ক্ৰাইব কৰিয়েই থৈছে হয় নাই বন্ধুসকল? আমাৰ চেনেলটোলৈ নতুনকৈ অহা বন্ধুসকলক কৈছোঁ দেই, বন্ধুসকল তোমালোক যিসকল আমাৰ চেনেলটোলৈ নতুনকৈ আহিছা, আমাৰ ভিডিঅ'বোৰ নতুনকৈ চাইছা, তোমালোকে কিন্তু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা, ছাবস্ক্ৰাইব কৰি থ'বা, তেতিয়াহে এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ পাবা। বাই বাই, লাভ ইউ।